লংকাৰ সমাজ বন্ধু সুজিত চুমৰ নেতৃত্বত দুৰ্গা পূজা উপলক্ষে সামাজিক সভা আয়োজিত। সমাজ বন্ধু সুজিত চুমে বিখ্যাত শিল্পী জুবিন গাৰ্গক ভাৰত ৰত্নৰ বঁটা প্ৰদান কৰিব লাগে দাবী কৰিছে। হুজাই জিলাৰ অন্তৰ্গত লংকা চহৰত স্থিত ১ নম্বৰ প্ৰাথমিক বিদ্যালয়ত আবেলি সমাজ বন্ধু সুজিত চুমৰ নেতৃত্বত দুৰ্গা পূজা উপলক্ষে সামাজিক সভা আয়োজিত কৰা হৈছে আৰু সভাত সভাপতিত্ব কৰে শিক্ষক সুকেশ ৰায়। উক্ত সভাত উপস্থিত থাকে লংকা অঞ্চলৰ বিশিষ্ট সমাজ সেৱক তথা হুজাই জিলা সাংবাদিক সংস্থাৰ সভাপতি মুকুল গোস্বামী, বিশিষ্ট শিক্ষাবিদ তথা লামডিং অসমীয়া স্কুলৰ প্ৰধান শিক্ষক বিশ্বজ্যোতি চক্ৰৱৰ্তী, বিশিষ্ট শিক্ষাবিদ নিপুমণি পাঠক, শিক্ষক ঋষিকেশ দাস আৰু বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। বিশিষ্ট সমাজ সেৱক তথা হুজাই জিলা সাংবাদিক সংস্থাৰ সভাপতি মুকুল গোস্বামী আৰু বিশিষ্ট শিক্ষাবিদ নিপুমণি পাঠকে কয় যে সমাজ বন্ধু সুজিত চুমে বিগত ৩০-৩৫ বছৰ ধৰি হুজাই জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইত গৈ সত্যতা, নিষ্ঠা আৰু নিৰপেক্ষ ৰূপে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে দুখীয়া, দৰিদ্ৰ, কৃষক, শ্ৰমিক, ৰোগীক, ছাত্ৰ ছাত্ৰীৰ আৰ্থিক সহায় কৰা দেখিবলৈ পোৱা গৈছে। লগতে পশু পক্ষী, বন্যপ্ৰাণী সহায়ত কৰে। এনে কাৰ্যত প্ৰশংসা কৰাৰ লগতে তেখেতক ৰাজ্যিক তথা কেন্দ্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান কৰিবলৈ আহ্বান জনাইছে আৰু যিসকলে আজিৰ সভাত সমাজ বন্ধু সুজিত চুমে ৪০টি দুখীয়া পৰিয়ালক ৩খনকৈ কাপোৰ আৰু ১ লাখ টকা বিতৰণ কৰে। সমাজ বন্ধু তথা সমাজ সেৱক সুজিত চুমক অসমীয়া ফুলাম গামোচা, বাঙালী চেলেং, শৰাই জাপি আৰু বঁটা প্ৰদান কৰা হয়। জানি ল'ব তেখেতৰ এই অনুদানৰ লগত তেখেতৰ অৰ্ধাংগিনী কিন্তু বহুত ত্যাগী আছে। সেইটো কিন্তু আপোনালোকে সকলো মহিলাসকলে জানিব। কাৰণ আপোনাৰ এজন পুৰুষে তেওঁ সকলো দি দিছে আৰু সেইগৰাকী মহিলা তেওঁৰ লগত থকাটো আপোনালোকে কোনোবাই থাকিব নেকি? কোনো নাথাকে আপোনালোকে। কাৰণ আজিকালি সম্পত্তি থকাৰ পিছতো এনেকুৱা গতি হৈছে, আমিয়ে নিউজ কৰোঁ, আমিয়ে দেখোঁ, আদালতত কেছ হয়, মহিলাসকলে আঁচনিৰ টকা পোৱা আৰু ৰেচন কাৰ্ড যেতিয়া তেওঁলোকৰ নামত হ'ল বহুত পলাই গুচি গৈছে মানুহৰ লগত। ল'ৰা ছোৱালীক এৰি ল'ৰা ছোৱালী লৈও কোনোবা পলাই বেলেগ মতাৰ লগত গুচি গৈছে। সেইটো সকলোৱে জানে। এই লংকাতে আমাৰ বিভিন্ন অঞ্চলত মই কেইবাটাও বিচাৰ কৰি বুজাইও দিছোঁ। আমাৰ ইয়াখিনিতে আছে, বহুত আছে, এতিয়া নাম ক'ব নোৱাৰি ৰাজহুৱাভাৱে। সেইকাৰণে এটা কথা কৈছোঁ কি, আপুনি এই গোটেই অনুষ্ঠানত তেখেতৰ অৰ্ধাংগিনীক কিন্তু আপোনালোকে লগতে তেওঁক সাহস দিব লাগিব, তেওঁক আমি সন্মান দিব লাগিব। তেখেত কেতিয়াও কিন্তু কোনো মঞ্চত উপস্থিত নহয়, ক'তো নাযায়, তেওঁ লৈ নাযায়। মই দেখিছোঁ তেওঁ মাকক নিছে, ভায়েকক নিয়ে, ভনীয়েকক নিয়ে, কিন্তু কোনোদিন তেওঁৰ ৱাইফক লৈ অহা নাই আৰু ৱাইফে কোনোদিন বাধাও দিয়া নাই। তেওঁ ছোৱালী এতিয়া BEd কলেজত, লংকা BEd কলেজতে পঢ়ে। এই যে যিটো অনুগত্যা, তেওঁ পাৰিবাৰিক যিটো হেৰি, তাক কিন্তু মই সন্মান জনাওঁ। এই সন্মানটো মই আপোনালোকৰ এই তেওঁ দিয়া দানতকৈও ডাঙৰ সন্মান। কাৰণ তেওঁ যিখিনি সন্মান পাব লাগে, তেওঁৰ অৰ্ধাংগিনীয়ে কিন্তু তাতকৈ বেছি সন্মানৰ যোগ্য। কাৰণ কিয়নো তেওঁ ইমানখিনি ত্যাগতাৰ পিছতো তেওঁৰ লগতে আছে আৰু তেওঁ ছোৱালী বা গোটেই সংসাৰখন তেওঁ কিন্তু ধুনীয়াকৈ চলাই দিছে। সেইটোও নাভাবিব যে তেওঁ নোখোৱাকৈ তেওঁ পৰিয়াল আছে। হয়, ঘৰ দুৱাৰ ডাঙৰ নহয়, ভাল নহয়, সেইটো ক'ব পাৰে। ইয়াৰ যিখিনি মাটি আছে চব বিক্ৰী কৰি দিলে। গতিকে আজি মই আৰু বহলাই কিমান ক'ম, আপোনালোকে যিখিনিয়ে জানে তেখেতৰ বিষয়ে বাতৰি কাকত, বিভিন্ন নিউজ চেনেলতো দিয়ে। আৰু তেখেতৰ আচলতে কি, আমি সকলো ৰাইজে অসম চৰকাৰক আচলতে আবেদন কৰিব লাগে, তেখেতক এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান কৰিব লাগে। কিয়নো তেওঁৰ যিখিনি অনুদান, এইটো কিন্তু একে ক'বলগীয়া কি আৰু সকলোৱে বুজিবলগীয়া, সকলোৱে জানিবলগীয়া যে অসমত এনে এজন বিৰল মানুহ নাই। এই একে প্ৰতি হেৰিতে আছিল আমাৰ ঢুকাই গ'ল শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গে কিন্তু দুখীয়াক দিছিল, সেইকাৰণে তেওঁৰ পকেটত পইচা নাথাকে। তেওঁ কোনোদিন পইচা পকেটত ৰাখিব নিদিয়ে, লগৰখিনিয়ে ৰাখে, মানে পইচা থাকিলে গোটেইখিনি উলিয়াই দি দিয়ে, তেনেকুৱা। গতিকে এটা কথা কি, তেওঁৰ যিটো হেৰি, সেইখিনিক আমি শ্ৰদ্ধা জনাওঁ। আজিৰ এই অনুষ্ঠানটোত দীঘলীয়া নকওঁ, গৰমো আছে, গতিকে তেখেতে কিছু কিবা আপোনালোকলৈ পূজাৰ বুলি আগবঢ়াব, সেইখিনি আপোনালোকক নিশ্চয় দিব। আৰু তাৰ লগতে মই তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে দীক্ষাও কামনা কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য